আমাৰ ইছলামে পাৰ্মিশ্যন দিছে যদি কাৰোবাৰ সক্ষম আছে এজনী বিয়া পতাৰ পিছত যদি কাৰোবাৰ ইমানখিনি তেওঁলোকৰ প্ৰয়োজন আছে তেনেহ'লে চাৰিজনীকে বিয়া পাতিব পাৰিব। ভাৰতৰ সংবিধান সম্পূৰ্ণৰূপে আমি মানো, কিন্তু যিবোৰ সংবিধান মুছলমানৰ ওপৰত জাপি দিয়া হয় এই সংবিধান কিন্তু আমাক কোনোবাই জোৰ জবস্তি দিলে আমি মানিব নোৱাৰোঁ। কাৰণ আমি মুছলমান ধৰ্মৰ মানুহ, আমি ইছলাম ধৰ্মৰ মানুহ, আমি ইছলামিক ল মানাটো এইটো আমাৰ কাৰণে বাধ্যতামূলক। কোনোবাই যেতিয়া নেকি তালাক হৈ যায় ইছলামিক ল হিচাপে তালাক হৈ যোৱাৰ পিছত তাত থাকিলে আমাৰ পাপ হ'ব। ইছলামিক আদৰ্শ হিচাপে আমাক যিখিনি আইন ইছলামে দিছে এইটো আমি মানিব লাগিব 100%। ইয়াত কোনোবাই যদি আহি পেলাই কয় যে UCC বলবৎ কৰি পেলাই আমাৰ অধিকাৰ খৰ্ব কৰিব, এইটো কোনোবাই কেনেকৈ কি ধৰণে কৈ থাকে এইটো আমাৰ ক'বলগীয়া নাই। যে আমাৰ ইছলাম ধৰ্মৰ মাজত মহিলাসকলক যথেষ্ট সন্মান কৰা হৈছে, যাৰ কাৰণে আমি সন্মান দি পেলাই সদায় মহিলাসকলক আমি আগশাৰীত ৰাখোঁ। আমি ইমানখিনি নোৱাৰোঁ যে আমি মহিলাসকলক ক'ৰবাত ৰখাই দি পেলাই সেই মহিলাসকলক ক'ৰবাত অত্যাচাৰ কৰা, এই কথাটো আমি কেতিয়াও নিবিচাৰোঁ। কিন্তু এটা কথা স্পষ্ট যে ক'ৰবাত নহয় ক'ৰবাত আপোনালোকে চাব যে কেতিয়াবা কিন্তু আপোনাৰ পুৰুষসকলে কিন্তু অশান্তিৰ পৰিৱেশত তেওঁলোকে থাকিব লগা হয়। গতিকে ইছলামিক ল হিচাপে যেতিয়া নেকি আমাক ইছলামিক আদৰ্শ হিচাপে আমাক যিখিনি আইন ইছলামে দিছে এইটো আমি মানিব লাগিব 100%। ইয়াত কোনোবাই যদি আহি পেলাই কয় যে UCC বলবৎ কৰি পেলাই আমাৰ অধিকাৰ খৰ্ব কৰিব, এইটো কোনোবাই কেনেকৈ কি ধৰণে কৈ থাকে এইটো আমাৰ ক'বলগীয়া নাই। আমাৰ কথা স্পষ্ট, আমি ইণ্ডিয়ান ল মানিম, লগে লগে ইণ্ডিয়ান লই যিমানখিনি অধিকাৰ দিছে তাৰ লগে লগে সমানকৈ অধিকাৰ আমি মুছলমান ধৰ্মৰ মানুহ, আমি ইছলাম ধৰ্মৰ মানুহ, আমি ইছলামিক ল মানাটো এইটো আমাৰ কাৰণে বাধ্যতামূলক। কাৰণ কথা হ'ল যে ইছলামৰ মাজত আপোনাৰ যে তালাক প্ৰথাটো, এই তালাক প্ৰথাটো আমাক দিছে এই কাৰণেই, মই আপোনাক প্ৰথমতে মই কৈ গৈছোঁ আৰু মই এতিয়াও আপোনাক স্পষ্ট ভাষাত কৈ আছোঁ, এইটো যিটো নেকি এই তালাক প্ৰথা দিছে এইটো কিন্তু শেষত যেতিয়া নেকি মানুহ কোনো ধৰণৰ ইয়াত আৰু থাকিব লগাৰ কোনো কাৰণেই নাই আৰু এই অত্যাচাৰৰ বলি হৈ পেলাই মানুহে যেতিয়া দুটা আপোনাৰ পত্নী পতিৰ মাজত কোনো ধৰণৰ মিল নাথাকে তেতিয়াহে এইটো হয়। কাৰণ কথা হ'ল এতিয়া কোনোবাই যেতিয়া নেকি তালাক হৈ যায় ইছলামিক ল হিচাপে তালাক হৈ যোৱাৰ পিছত তাত থাকিলে আমাৰ পাপ হ'ব। গতিকে এই পাপৰ ভাগিটো যিসকলে আপোনাৰ ষ্টুডিঅ'ত বহি ক'ব বা আপোনাৰ আইন হিচাপে গৈ পেলাই কোনোবাই যদি কৈ আইনত বলবৎ কৰি পেলাই দিয়ে, এই পাপটো ইছলামে কেতিয়াও ল'ব নোৱাৰে। গতিকে আমি কৈছোঁ আমি ভাৰতৰ সংবিধান সম্পূৰ্ণৰূপে আমি মানো, কিন্তু যিবোৰ সংবিধান মুছলমানৰ ওপৰত জাপি দিয়া হয় এই সংবিধান কিন্তু আমাক কোনোবাই জোৰ জবস্তি দিলে আমি মানিব নোৱাৰোঁ। আমাৰ ইছলামৰ মাজত পত্নীয়ে তালাক দিয়া নাইকিয়া। আমাৰ চাওক যে আমাৰ ধৰ্মীয় যিটো আইন, ধৰ্মীয় আইনটো বেলেগ, আমাৰ ইণ্ডিয়ান লটো বেলেগ। গতিকে অশান্তিত থাকিলে আপোনাৰ থানা আছে, কোৰ্ট কাছাৰী আছে, তেওঁলোককতো যিকোনো ঠাইত ৰাখি থোৱা হৈছে যে এই হিচাপে দিয়ে। ইছলামিক ল হিচাপে পতিয়েহে পত্নীক তালাক দিব পাৰে, কিন্তু পত্নীয়ে পতিক তালাক দিব নোৱাৰে। আমি এইটো বিচাৰোঁ। মই আজি এই কথাত মই আপোনালোকক স্পষ্ট কৰি দি আছোঁ যে কোনো এজন পুৰুষক আমি এইটো আদৰ্শ তেওঁলোকক শিকাই নিদিওঁ যে আপোনালোকে গৈ পেলাই মাৰপিট কৰক, এজনীৰ লগত থাকি পেলাই দুজনীৰ লগত ৰিলেশ্যনশ্বিপ কৰক, এজনীক বেয়া পাতিছে আৰু তিনিজনীৰ লগত থাকক, এইটো কিন্তু ইছলামে কেতিয়াও গ্ৰহণ নকৰে। গতিকে ক'ৰবাত যদি পত্নীৰ লগত যদি কোনোবাই অসভ্যালি ব্যৱহাৰ কৰিছে বা তেওঁলোক পত্নীৰ সৈতে, আমাৰ ইছলামে পাৰ্মিশ্যন দিছে যদি কাৰোবাৰ সক্ষম আছে এজনী বিয়া পতাৰ পিছত যদি কাৰোবাৰ ইমানখিনি তেওঁলোকৰ প্ৰয়োজন আছে তেনেহ'লে চাৰিজনীকে বিয়া পাতিব পাৰিব। কিন্তু আজিৰ তাৰিখত আপুনি এজনীতকৈ বেছি কোনো নেপাতে। যদি কোনোবাই কাৰোবাক অশান্তি কৰে বা তাৰ লগত সম্পৰ্ক নাইকিয়া হৈ যায় তাৰ পিছতহে বেলেগক ক'ৰবাত বা প্ৰয়োজন হ'লে বিয়া পাতিব পাৰে। আমাক যে বিয়া পাতিবই লাগিব কোনো বাধ্যতামূলক নহয়।